তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই SSC-GDৰ যিহেতুকৈ মোক বহুতেই কমেণ্ট কৰি এটা কথা সোধে বা লাইভ আহিলেও এটা কথা সোধে যে দাদা আপুনি মেডিকেলৰ ডিটেইলছৰ ওপৰত এটা ভালকৈ ভিডিঅ' প্ৰস্তুত কৰি দিয়ক বা বনাই দিয়ক। তো তাৰ বাবে আজি মোৰ অকণমান ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, কিন্তু যিখিনি কথা থাকিব বা যিখিনি তোমালোকে নাজানা সেই কথাখিনি নিশ্চয় তোমালোকে গম পাবা। চ' তাৰ ওপৰত মই মন্তব্য কৰি আজি মই ভিডিঅ'টো আগবঢ়াইছোঁ। চ' যিসকলে ভাল পোৱা পাৰিলে এটা লাইক কৰি দিবা, আৰু লগতে যিসকল নতুনকৈ আহিছা পাৰিলে চেনেলটো চাই যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ যাবা। তো চোৱা, প্ৰথম কথাটো হ'ল আমি মেডিকেল যেতিয়া দিবলৈ যাম, বৰ্তমান আমাৰ যেতিয়া ফিজিকেল ডেট ধৰি লোৱা অতি সোনকালে আহিব, আমাৰ আগষ্টত যিহেতু ফিজিকেল হোৱাৰ ফুল চান্স আছে, সম্ভাৱনা খুবেই বেছি। গতিকে আমি মেডিকেলটোৰ বাবেও নিজকে প্ৰস্তুতি কৰি ৰখাব লাগিব, কিয়নো আমাৰ SSC-GDৰ যিহেতু আমি সকলোৱে জানো যে 3টা প্ৰচেছৰ থ্ৰুৱেদি আমি পাছ কৰিব লাগে, আৰু তাৰ পিছতহে আমাৰ ফাইনেল মেৰিট লিষ্ট লাগে, আৰু তাৰপিছত আমি এটা জব পাবলৈ সক্ষম হওঁ। সেইটো আমাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক। গতিকে আমাৰ কোনোটো বস্তুৱে মানে ইজি বুলি ধৰি ল'ব নালাগে। ধৰি লোৱা ৰিটেনটোৱে হওক, চাই ফিজিকেলটোৱে হওক, চাই মেডিকেলটোৱে হওক। এতিয়া কথা হ'ল, আমাৰ ফিজিকেলৰ ওপৰত বহুখিনি কথা পাতিছোঁ, কিন্তু মেডিকেলৰ ওপৰত মই এইবাৰ তেনেকৈ একো ভালকৈ ভিডিঅ' এতিয়াও বনোৱা নাই। চ' আজি মই এই ভিডিঅ'টো তোমালোকলৈ সেইবাবে আগবঢ়াইছোঁ কিছুমান সৰু সৰু নলেজৰ ওপৰত, মানে আমাৰ মেডিকেলটো কেনেকৈ সুন্দৰভাৱেৰে কোৱালিফাই কৰি আহিব পাৰি। চোৱা, ফাৰ্ষ্ট যদি আমি ডক্টৰে আমাক ইমপ্ৰেছ হোৱাকৈ, আমি যদি ডক্টৰজনক ইমপ্ৰেশ্যন জমাবলৈ কাৰণে বা ইমপ্ৰেশ্যন আমাৰ ওপৰত ৰখাবলৈ কাৰণে আমি কি কৰিব পাৰোঁ। আমাৰ ল'ৰা মানুহসকলৰ সাধাৰণতে প্ৰায় ল'ৰাৰে দাড়ি থাকেই। চ' আমি কি কৰিব লাগে, দাড়িটো সম্পূৰ্ণৰূপে ক্লিন কৰিব লাগে। একদম ফাৰ্ষ্ট লুকটোৰ কথা কৈছোঁ, তাৰপিছত মই গোটেইখিনি আজি কথা ক'ম। মিনিমাম 10 মিনিটমানৰ ভিডিঅ' হয়তো হ'ব পাৰে, চ' চাই যাবা। তো ফাৰ্ষ্ট কথাটো যদি হ'ল আমাৰ দাড়িটোৰ, তো দাড়িটোক সম্পূৰ্ণৰূপেৰে তোমালোকে চাফা কৰি যাব লাগে, খালি এই মুঠডাল ৰখাব লাগে। বাছ, মুখমণ্ডলখন পাৰিলে তোমালোকে কি কৰিব লাগে, অলপ ভালকৈ সেইকেইদিনত ফেচ ৱাছ কৰি মুখখন ধুনীয়াকৈ গ্ল' এটা আনি ল'ব লাগে। তাৰপিছত হেয়াৰ কাটিংটো তোমালোকে পাৰিলে ফৌজি ষ্টাইলত কাটিব লাগে, নহ'লে এতিয়া মই যেনেদৰে কাটি থৈছোঁ তেনেদৰে কাটি গ'লেও হ'ব। তাৰপিছত আমাৰ ফেচৰ এনেকৈ একো কাম নাই। তাৰপিছত আমাৰ এই কাণৰ যদি কথা কওঁ, বহুতৰে কাণ লেতেৰা থাকে, প্ৰায় ল'ৰা ছোৱালীৰে লেতেৰা থাকে। চ' কাণকেইখন তোমালোকে যিমান পাৰা যেনেকৈ পাৰা চাফা কৰি যাবলৈ চেষ্টা কৰিবা। তাৰপিছত আমাৰ কাণকেইখন ধুনীয়াকৈ চাফা কৰাৰ পিছতো ধৰি লোৱা বহুতে এইটোও চায় যে আমাৰ দেহবিলাকত মলি থাকে, লেতেৰা থাকে। চ' সেইবিলাকো তোমালোকে গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ মানে যাবলৈ চেষ্টা কৰিবা। তাৰপিছতে আমাৰ দাঁতকেইটা যদি কথা কয়, এতিয়া চোৱা তোমালোকক মই দাঁত মোৰ দেখুৱাই দিছোঁ, মোৰ দাঁতকেইটা সম্পূৰ্ণৰূপে চাফা বগা হৈ আছে। চ' কিছুমানৰ কি হয়, অলপ হালধীয়া পৰে বা ৰঙা হৈ থাকে, চিখৰ গুটখা খোৱাৰ বাবে অলপ ৰঙা হৈ থাকে। চ' তেওঁলোকক মই কৈছোঁ, তোমালোকে পাৰিলে ডক্টৰত তাত গৈ পেলাই চাফা কৰিও লৈ যাব পাৰা, আৰু নহ'লে আজিকালি কিছুমান কলগেট আছে, ফাৰ্মাচীত তোমালোকে সুধিলেই হ'ব। সেই কলগেট লৈ পেলাই তোমালোকে চাফা চিকুণ হৈ পেলাই দাঁতকেইটা ধুনীয়াকৈ বগা কৰি লৈ যাব পাৰা। তাৰপিছতে আমাৰ মুখৰ বাকী কথা ইমান নাই, চকুকেইটাৰ কথা ক'ম বাৰু, সিমানখিনি। তাৰপিছত যদি মই দেহৰ কথা কওঁ, আমি সকলোৱে জানো আমাৰ অলাগতিয়াল জেগাত ধৰি লোৱা আমাৰ নোমবিলাক থাকে, কাষলতি চেপ হওক বা অন্য ঠাইত হওক, তোমালোকে বুজিছা। তো সেইবিলাক আমি ক্লিন কৰি যাব লাগিব, আৰু ক্লিন কৰাটো সেইটো সম্পূৰ্ণৰূপে তোমালোকৰ পাৰ্চনেল কথা, কাৰণ সেইটো তোমালোকে কেনেকৈ ক্লিন কৰি লৈ যাব পাৰা, কি কৰি লৈ যাব পাৰা, সেইটো তোমালোকৰ পাৰ্চনেল কথা, কিন্তু মই কৈ দিছোঁ। চ' সেনেকৈ কৰিবা। তাৰপিছত তোমালোকৰ ধৰি লোৱা নখবিলাক ধুনীয়াকৈ কাটি ল'বা, মলি যাতে নখত নাথাকে। সেইবিলাক সৰু সৰু কথা, কিন্তু সেইবিলাক আমাৰ মন দিবলগীয়া কিছুমান কথা। তো মলি যাতে নাথাকে তেনেকৈ তোমালোকে নখবিলাক কাটি ল'বা। তাৰপিছত তোমালোকৰ মই এটা কথা কওঁ, আমাৰ এই নাকৰ চাইনাছবিলাক মানুহৰ প্ৰায় বাঢ়িয়ে থাকে। চ' চাইনাছৰ বাবে তোমালোকে ফাৰ্মাচীত সুধিলে পাই যাবা যে ড্ৰপ নজেল ড্ৰপ থাকে, তো সেয়া তোমালোকে দি পেলাইও চাফা কৰি লৈ যাব পাৰা। তাৰপিছতে মই ইম্পৰ্টেণ্ট আমাৰ দেহটোৰ বাৰু বাহিৰৰ হেৰিখিনি ঠিকে আছে, সেইখিনি কৰি গ'লে হৈ যাব। তাৰপিছত যদি মই কওঁ, তোমালোকে চকুকেইটা এতিয়া যিমান পাৰা তোমালোকে মেইনটেইন কৰি ৰাখা। মানে মই এটা কথাই কৈছোঁ, ডিছপ্লেৰ পৰা বিশেষকৈ মোবাইল, টিভি, লেপটপ তোমালোকে যিমান পাৰা এইকেইদিন কমাই চলোৱা, আৰু চকুকেইটা বচাই ৰাখা। বেছি ধৰি লোৱা ৰাতি দেৰিলৈকে মোবাইল নাচাবা, তেনেকুৱা কথা। তাৰপিছত আমি
ধৰি লোৱা বহুতৰে প্ৰব্লেম থাকে কিহৰ, ধৰি লোৱা বিভিন্ন দেহততো বিভিন্ন প্ৰব্লেম, তাৰ পিছতো ডাঙৰ ডাঙৰ প্ৰব্লেম বুলি ক'লে পাইলছৰ বেমাৰ থাকে। চ' তেওঁলোকক মই এটা কথা ক'ব বিচাৰোঁ, যদি তোমালোকৰ পাইলছটো ষ্টাৰ্টিং পইণ্টত আছে, মানে বেছি ডাঙৰ হোৱা নাই বা বেছি ভাল নহ'বলগীয়া হোৱা নাই, তেতিয়াহ'লে তোমালোকে অতি সোনকালে ভাল কৰি ল'বলৈ চেষ্টা কৰা। আজিকালি ঔষধ পায়, ডক্তৰৰ লগত কথা পাতি তোমালোকে তেনেকৈ ভাল কৰি ল'ব পাৰা। তাৰপিছত আমাৰ ধৰি লোৱা ল'ৰাসকলৰ আৰু কিছুমান কথা থাকে মেডিকেলৰ বাবে। ধৰি লোৱা আমাৰ ডক্তৰজনৰ লগত কথা বতৰা পাতোঁতেও কিছুমান কথা আমি মন দিব লাগে। যেনে ধৰি লোৱা ডক্তৰজনে যদি তোমাক কিবা এটা দেখি পেলাই, ধৰি লোৱা ছাপ'জ কিবা এটা সৰু কথা এটা দেখি পেলাই অলপ গালি দিব পাৰে। তো আমাৰ মানে অসমৰ ল'ৰাবিলাকৰ কি লোকটো খঙাল, মানে খং ভাৱত চাই দিয়ে, ডক্তৰজনক খঙত চাই দিয়ে। এনেকুৱা নহয় যে মূৰটো তল কৰি দিওঁ বা ধৰি লোৱা এটা মানে ধৰি লোৱা ঠাণ্ডা লুক এটা দিওঁ, সেইটো নহয়। একদম মানে তোমাৰ উদ্দণ্ড লুক এটা দিব আৰু লগতে মানে তোমাৰ পাৰিলে ডক্তৰজনকে মাৰিব, এনেকুৱা মানে এটা হেৰিত থাকে। কিন্তু এটা কথা, তেওঁলোক হ'ল ফৌজৰ ডক্তৰ, গতিকে তোমালোকে মাৰাটোৰ পৰাতো পিছৰে কথা, মানে তোমালোকে দম দিয়াটো পিছৰে কথা, তোমালোকক ওলোটাই তাতে একেবাৰে বধি পেলাব। গতিকে মই এটাই কথা কৈছোঁ, ধৰি লোৱা একদম চাইলেণ্ট নৰ্মেল থাকিব চেষ্টা কৰিবা, যাতে তোমালোকে কিবা এটা প্ৰব্লেম হ'লেও কেনেকৈ তাক ছল্ভ কৰিব পাৰে সেইটো হেৰিত থাকিবা। আৰু সেইটোতো হ'ল। তাৰপিছত আমাৰ ধৰি লোৱা ব্লাড প্ৰেছাৰ, যেতিয়া আমাৰ মেডিকেলটো আহি পাব, তো সেইকেইদিনত মই দুটামান কথা শিকাই দিওঁ। যাৰ ধৰি লোৱা হাই প্ৰেছাৰ আছে, তো সেই ল'ৰা ছোৱালী, আমাৰ বয়সততো বেছি হাই প্ৰেছাৰ ল' প্ৰেছাৰৰ প্ৰব্লেম নাথাকে, তথাপিও আজিকালি খাদ্যৰ বাবে দেখা গৈছে। গতিকে তোমালোকক এটা কথা কৈছোঁ, যিসকলৰ হাই প্ৰেছাৰ আছে, তো সেইসকলে এটা কামেই কৰিবা যে তোমালোকে সেইকেইটা দিন ধৰি লোৱা পাৰ মাংস বা ধৰি লোৱা হাঁহৰ মাংস, ছাগলী মাংস, এইবিলাকৰ পৰা দূৰত থাকিবা, কাৰণ প্ৰেছাৰটো যাতে তাত গৈ হাই উঠি নাযায়। আৰু যিসকলৰ ল' প্ৰেছাৰ, তেওঁলোকে মাংস মাছ নাখালেও তোমালোকে কি কৰিবা, ইলেক্ট্ৰল পেকেট হওক, ORL হওক বা তোমালোকে ORS হওক, এইবিলাক বস্তু খাবা। বা ধৰি লোৱা জুচ খাবা, যিবিলাকত ধৰি লোৱা অলপ হ'লেও তোমালোকে ভিটামিন পোৱা, তো তেনেকুৱা বস্তুবিলাক খাই যাবা। তাৰপিছত তোমালোকে সেইকেইটা দিন বেছি ষ্ট্ৰেছ নল'বা। ষ্ট্ৰেছ বস্তুটো তোমালোকে নিশ্চয় বুজিছা, যে বেছি টোপনি ক্ষতি, চিন্তা, মোৰ কি হ'ব কি নাই, ভয় খোৱা, একদম নৰ্মেলি থাকিবা। মেডিকেল ইমান টান বস্তু নহয়। মই যদি তোমালোকক কওঁ, মেডিকেল একদমেই টাফ বস্তু নহয়। যিসকল নতুন নতুন কেণ্ডিডেট, বহুত ইউটিউবাৰে এতিয়া বহুত কথা ক'ব, মই জানো, কিছুমানে ভয় খোৱাকেও থাম্বনেইল বনাব, কিন্তু এটা কথা মই কৈছোঁ, একোৱে নাই। মেডিকেল বুলিবলৈ যাওঁতে একোৱে নাই। তুমি ধৰি লোৱা এখন তোমাৰ ঘৰৰ কাষৰ প্ৰাইভেট হস্পিটেলত তুমি গৈ যদি দেহটো পৰীক্ষা কৰা, তাত যেনেকুৱা লাগিব ছেম তাতো লাগিব। খালি তাত এটাই মানে প্ৰব্লেম, যে বেছি কেণ্ডিডেটক মেডিকেলটো কৰোৱাৰ বাবদ হুলস্থুল উৎপাতৰ বাবে তেওঁলোক অলপ খঙাল হৈ থাকে, মানে ডক্তৰবিলাক হওক বা তাৰ ফ'ৰ্চবিলাক। গতিকে দুই এটা বেয়াকৈ কৈ দিব পাৰে বা ভয় খোৱাকৈ দুই এটা কথা ক'ব পাৰে, কিন্তু সেইটো কথাতে তোমালোকে ভয় খাই পেলাই মেডিকেলটো আনফিট হৈ আহিব নালাগে মোৰ মতে। আৰু বহুতকে কৈছোঁ যে ৰিমেডিকেলত তোমালোকে ভয় খাবলগীয়া একোৱে কথা নাই। তোমালোকে ৰিমেডিকেল দিলেও ধুনীয়াকৈ ৰিমেডিকেলৰ হেৰিখিনি প্ৰচেছখিনি কমপ্লিট কৰি তোমালোকে ফিট হৈ আহিব পাৰা। চ' মেডিকেলৰ ইমানখিনিয়ে কথা। বাকী মই দেহৰ এটা এটা অংগৰ, মানে চকুৰ ওপৰত হওক, নাকৰ ওপৰত হওক, কাণৰ ওপৰত হওক, নকনি হওক, পাইলছ হওক, এইবিলাকৰ বিষয়ে মই এক্সট্ৰা ভিডিঅ' মেডিকেলৰ সময়ত মই নিশ্চয় পাই যাবা। মেডিকেল সময় মানে কি, ফিজিকেলৰ পিছত সেইবিলাক পাই যাবা। চ' আজি মই মেডিকেলৰ কেইটামান সৰু সুৰা কথাহে ইয়াত ক'লোঁ। বাকী আমাৰ নতুন নতুন ভেকেঞ্চিৰ বিষয়ে পাতি যাম, MTSৰো আছে কথা। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বেছি দীঘলীয়াও নকৰিলোঁ। ল'ৰা ছোৱালী সমানে কৈছোঁ, ছোৱালীৰ বাবেও মই ভিডিঅ' আনিম, তোমালোকে চাবা, পাৰিলে জড়িত হৈ ল'বা, ছাবস্ক্ৰাইব কৰি ল'বা যদি ভাল পোৱা। আৰু মই যিমানখিনি কথা কৈছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, সঁচা কথা কৈছোঁ, ইয়াত কোনো মিছা কথা নাই। আৰু মই মিছা কথা কৈ মই চেনেল আগবঢ়াই লৈ যাব নিবিচাৰোঁ। গতিকে তোমালোকক এটাই কথা কৈছোঁ, যিখিনি দিছোঁ মই পোৱা ডাটাহে দিছোঁ, আৰু তেনেকেই হ'ব, কাৰণ যিহেতুকৈ আমাৰ CRPF লৈছে। চ' আজিলৈ ইমানেই আছিলে, ধন্যবাদ, জয় আই অসম।